ৰাছিয়াত উছু সমৰকলাত দেশৰ হৈ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে সফলতা অৰ্জন কৰি গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত কাশ্যপী সোণোৱাল। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা উছু ষ্টাৰ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ 2025ত দেশৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় কাশ্যপী। ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে কাশ্যপী সোণোৱালক তেওঁৰ অধ্যয়ন কৰা ডিব্ৰুগড় সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে আত্মীয় আৰু ক্ৰীড়া সংগঠনসমূহে বিপুল আদৰণি জনায়। ডিব্ৰুগড় কদমনী ৰেৱা আগৰৱালাৰ পথৰ নিবাসী জয়ন্ত সোণোৱাল আৰু চিংকুমণি সোণোৱালৰ কন্যা তথা ডিব্ৰুগড় সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ 8ম শ্ৰেণীত অধ্যয়নৰত কাশ্যপী সোণোৱাল 2 মে'ৰ পৰা 6 মে'লৈ উত্তৰাখণ্ডৰ ডেৰাডুনৰ ৰায়পুৰত অনুষ্ঠিত হোৱা বাছনি পৰীক্ষাত অংশগ্ৰহণ কৰি ৰাছিয়াৰ মস্কোত 1 জুনৰ পৰা 7 জুনলৈ অনুষ্ঠিত হোৱা মস্কো উছু ষ্টাৰ চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলটোলৈ নিৰ্বাচিত হৈছিল। উল্লেখযোগ্য যে কাশ্যপী সোণোৱালে ইতিমধ্যে ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু পাঞ্জাৱ, কলিকতা, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, ইম্ফল, মণিপুৰ, শ্বিলং, উত্তৰাখণ্ড আদিৰ উপৰিও চীন, ৰাছিয়া আদিত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণ, ৰূপ আদিৰ পদক অৰ্জন কৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকী 2022 চনত ৰাছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনতো দেশৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰিছিল। খেলুৱৈগৰাকীয়ে এইবাৰো দেশৰ হৈ প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত ক্ৰীড়া সংগঠনসমূহ উৎফুল্লিত হৈ পৰাৰ লগতে এছিয়াৰ দলত স্থান লাভ কৰিব বুলি আশা কৰে। খেলটো ৰাছিয়াত হৈছিলে মস্কো 1 পৰা 7 জুনলৈকে আৰু তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। 26টা কৰিছিলে আৰু 600টা প্লেয়াৰ কৰিছিলে। বহুত ভাল লাগিলে। এবাৰ গ'ল পাবলৈ সক্ষম নহ'লোঁ, সেইটো অকণমান বেয়া লাগিলে। একো নাই, নেক্সট টাইম মই ট্ৰাই কৰিম ভালকৈ। ভাল লাগিলে যাই মস্কো। অসমৰ পৰা 6 জন গৈছিলে। মই এইটো 26 দেশৰ মাজত হয়। এতিয়ালৈকে মই চাইনা আৰু 2022ত মই মস্কোত খেলিছিলোঁ আকৌ এবাৰ, আৰু এতিয়া 2025ত খেলিছোঁ। মই চাইনাত চিলভাৰ পাইছোঁ, এতিয়াও চিলভাৰ পাইছোঁ। নেক্সট টাইম মই ভাবোঁ মই গ'ল পাবলৈ সক্ষম হ'ম আৰু। উছু খেল সেইটো এটা চাইনিজ মাৰ্চেল আৰ্ট হয়। যেতিয়া আপুনি কৰিব তেতিয়াই গম পাব। এনে দেখোঁতে লাগিব ইজি হয়, এনেকুৱা হয়। যেতিয়া আপুনি সেইটো কৰিব তেতিয়াই গম পাব। মই সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িছোঁ। মই ক্লাছ 8ত পঢ়ি আছোঁ। নাই, স্কুলে মোক বহুত ছাপোৰ্ট কৰে। আমাৰ চেয়াৰমেন ছাৰ প্ৰণৱ মাৰ্কাৰী বহুত ছাপোৰ্ট কৰে। তো পঢ়া লিখাত চব মেনেজ হৈ যায় তেতিয়া। তুমি অসমৰ পৰা গৈছা, ভাৰতৰ পৰা গৈছা, আমাৰ অসমত এই খেলটো কেনেকুৱা ধৰণৰ পৰিৱেশ পাইছা? অসমত পাইছোঁ ছাপোৰ্ট, বাট ইমান বেছি পোৱা নাই। চবে নিজৰে চাই অসমৰ। একো নাই, ছাপোৰ্ট পাইছে, এনেকুৱা নহয়। খেলিছোঁ। চৰকাৰৰ পিনে পৰা মই নামটো সৰ্বানন্দ ছাৰক ল'ব বিচাৰিছোঁ। তেখেত মোক বহুত ছাপোৰ্ট কৰিছে। চৰকাৰৰ পিনে পৰা ইমান বেছি পোৱা নাই, বাট সৰ্বানন্দ ছাৰে দিছিলে। বাকীলৈ অশেষ মই ধন্যবাদ জনাইছোঁ মোৰ ছোৱালীক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে, আৰু বিশেষকৈ আমাৰ স্কুললৈ চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু টিচিং ষ্টাফ চবৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু বিশেষ মোৰ অল আছাম, অল ইণ্ডিয়া সকলোকে মোৰ ছোৱালী যোনে যোনে আশীৰ্বাদ কৰিছে তাহাঁতলৈ মই বহুত ধন্যবাদ দিছোঁ। বিশেষকৈ আৰু সৰ্বাদালেও বহুত ধন্যবাদ দিছোঁ মিডিয়াৰ যোগেদি। আৰু CM ছাৰো খবৰ লৈছিলে এই খেলি থকা অৱস্থাত, তেখেতলৈও মই ধন্যবাদ দিছোঁ, যাতে আগলৈ এনেকৈ ছাপোৰ্ট দি যায় মোৰ ছোৱালীক। মাতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। তাই যেনেকৈ কষ্ট কৰিছে তেনেকৈ আজি সফল হৈ আহিছে। এনেকৈ যে আশীৰ্বাদ কৰি যায় আপোনালোকে। আমি প্ৰথমে সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ 8ম শ্ৰেণীৰ ছাত্ৰী কাশ্যপী সোণোৱালক অভিনন্দন জনাইছোঁ।
ইতিমধ্যে তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত কেইবাবাৰো পদক বুটলিবলৈ সক্ষম হৈছে। আশা কৰিছোঁ আহি থকা দিনবিলাকত তেওঁ আৰু গৌৰৱ কঢ়িয়াই আনিব। সকলোৰে আশীৰ্বাদ তেওঁৰ লগত থাকক। এনেকৈ অনাগত দিনবিলাকত পঢ়া শুনাৰ লগতে এই খেলা ধূলাৰ দিশতো উচ্চ কম্পিটিশ্যনত তেওঁ আৰু পদক কঢ়িয়াই আনি আমাক গৌৰৱান্বিত কৰিব বুলি আশা কৰিলোঁ। লগতে তেওঁৰ প্ৰশিক্ষক আৰু পিতৃ মাতৃক নমস্কাৰ, মোৰ নাম মমি কছাৰী। মই কাশ্যপীৰ কোচ হয়। সৰুৰ পৰাই মানে তাইক শিকাই আছোঁ। আৰু আজি তাই কেইবাবাৰো নেশ্যনেল ইণ্টাৰনেশ্যনেল গৈছে। 6 টাইমছ নেশ্যনেল মেডেল পাইছে, 3 টাইমছ খেলো ইণ্ডিয়া আৰু 3 টাইমছ ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেশ্যনত 2বাৰ মেডেল আনিছে, চিলভাৰ 2বাৰ মেডেল আনিছে। আৰু তাই এবাৰ এছিয়ানৰ কাৰণেও ট্ৰায়েল দি আহিছে। এতিয়ালৈকে আশা কৰিছোঁ তাই পাব বুলি। বাকী স্ক'ৰিং যেতিয়া আমাৰ চাৰ্কুলাৰ ওলাইছিলে 8.70 আছিলে চাগে। 8.70ৰ ওপৰত যদি হয় তেতিয়াহ'লে এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণেও চিলেকশ্যন দিম বুলি কৈছিলে। তো সেইমতে আমি ভাবিছোঁ যে তাই পাব লাগে বুলি। কাৰণ কেলৈ তাই 8 পইণ্টৰ ওপৰত আছে, 8.7, 6.5 নে কিমান তেনেকৈ আছে। চ' আমি আশা কৰিছোঁ এছিয়ান চেম্পিয়নশ্বিপতো তাই চিলেকশ্যন পাব বুলি। আৰু যিহেতু তাই ট্ৰায়েলো দি আহিছে, এতিয়া আৰু কেইদিনমান আছে আৰু। তো সেইকাৰণে এতিয়া একুৰেটটো হৈ গ'ল ন ট্ৰায়েলটো হৈ গ'ল। আৰু এতিয়া আছে চাইনাত আছে, 21 জুলাইৰ পৰা আছে। চ' হয় এতিয়া তাই যিহেতু এতিয়া প্ৰেক্টিচ কৰি আছে আমাৰ এই কনক্ৰিট এনেকুৱা লেণ্ডত টাইট মাটিত এনেকুৱাতে প্ৰেক্টিচ কৰিবলৈ এনেকুৱা কৰিছে। আৰু আগলৈ আমি ভাবিছোঁ তাইক আৰু সুবিধা কৰি দিম বুলি। আৰু আমাক বহুতখিনি আমাৰ সৰ্বানন্দ ছাৰে বহুতখিনি সুবিধা কৰি দিছে। আগলৈ আৰু কৰিব বুলি ভাবিছোঁ। যদি কৰে তেতিয়াহ'লে তাই আৰু ওপৰলৈ উঠিবলৈ সক্ষম হ'ব। চ' আশা কৰিছোঁ আৰু ভালকৈ আশীৰ্বাদ দিব লাগে সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰি আছোঁ তাইৰ কাৰণে। আমি যিমানে আশীৰ্বাদ পাম সিমানে তাই ওপৰত যাব বুলি ভাবিছোঁ। আৰু বহুত যিমানখিনি আমাৰ ৱেল উইচাৰ্ছ আছে সকলোকে ধন্যবাদ দিছোঁ। সকলোৱে এবাৰ বহুতে তাইক মানে আশীৰ্বাদ কৰিছে। তো সেইকাৰণে বহুতখিনি আমি সুখী হৈছোঁ। আৰু বেছিকৈ সুখী হৈছোঁ তাই যে গৈ পেলাই নাম কঢ়িয়াই আনিছে। ধন্যবাদ। আমাৰ ৰেড ক্ৰছ ৰোড খলিয়ামাৰী 2nd বাইলেন, তাতে আমাৰ হেডকোৱাৰ্টাৰ তাতে আছে। তাতে তাই সৰুৰ পৰা প্ৰেক্টিচ কৰি আছে। আৰু এতিয়া আমি অলপ বাহিৰতো মাল্টিপাৰ্পাছতো কৰোঁগৈ কেতিয়াবা, আৰু কানৈ কলেজতো কেতিয়াবা কৰোঁ। মানে চিটুৱেশ্যন চাই পেলাই, বৰষুণ দিয়ে বা কেনেকুৱা হয়, কি ষ্টুডেণ্ট কিমান হয়, এনেকৈ চাই পেলাই আমি জেগাবোৰ কৰি পেলাই আমি প্ৰেক্টিচটো কৰি থাকোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডিব্ৰুগড়।